আকাশ চুবৰ মন তেন্তে ইগলৰ দৰে হ'ব লাগিব। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমি যদি জীৱনৰ পথত আগুৱাই যাব বিচাৰোঁ, আমাৰো আকাশ চুবৰ মন তেন্তে ইগলৰ দৰে হ'ব লাগিব। ইগলৰ গুণ, ইগলৰ কৌশলখিনিক যদি আমি ল'ব পাৰোঁ নহয়, আমি জানিব পাৰোঁ, আমি শিকিব পাৰোঁ নহয়, বন্ধুসকল আমাক আগুৱাই যাবৰ কাৰণে কোনো ৰখাব নোৱাৰে। বন্ধুসকল, ইগলৰ দৰে ধৈৰ্যশীল, সহনশীল, একাগ্ৰতা, ইগলৰ দৰে লিডাৰশ্বিপ স্কিল ক'তোৱেই নাই। বন্ধুসকল, সেইখিনি যদি আমি আহৰণ কৰিব পাৰোঁ নহয়, আমি সহজতে জীৱনৰ পথত আগুৱাই যাব পাৰিম। বন্ধুসকল, ইগলৰ কিছুমান গুণ আছে, কৌশল আছে, আৰু সেই কৌশল আৰু গুণখিনি হৈছে ইগলে সদায় অকলে থাকি ভাল পায়। বন্ধুসকল, যেতিয়া ইগল ডাঙৰ হয়, যেতিয়া অলপ অলপ পাখি গজে, অকণমান উৰিব পৰা হয় নহয়, তেতিয়া ইগলে লগ এৰি দিয়ে। ইগলে অকলে থাকি অকলে প্ৰশিক্ষণ লয়, কেনেকৈ উৰিব লাগে, কেনেকৈ চিকাৰ ধৰিব লাগে, কিমান ওপৰলৈ উৰি যাব পাৰে, সেই প্ৰত্যেকটো বস্তু ইগলে নিজেই অকলে শিকে। ইগলে কেতিয়াও লগৰ লগত নিশিকে। সেইদৰে বন্ধুসকল, আমি জীৱনৰ পথত যদি আগুৱাই যাব হয় নহয়, সদায় আমি অকলে থাকিব শিকিব লাগিব। আমি জীৱনত অকলে থাকিব শিকিব লাগিব, আৰু প্ৰত্যেকটো চিন্তা আমি অকলে কৰিব পাৰিব লাগিব। ঠিক আছে, আমি যদি ভিৰৰ মাজত থাকোঁ নহয়, আৰু ভিৰৰ মাজত চিন্তা কৰোঁ, তেতিয়া কি হ'ব, ইজনে পৰামৰ্শ দিব, ইজনে উপদেশ দিব, আমি কোনটো শুদ্ধ কোনটো অশুদ্ধ সেই চিন্তা কৰোঁতে আমাৰ সময় গুচি যাব, আমি সঠিক সিদ্ধান্ত ল'বই নোৱাৰোঁ। ঠিক আছে, তো বন্ধুসকল, সেইকাৰণে জীৱনৰ প্ৰত্যেকটো সিদ্ধান্ত সদায় অকলশৰে ল'ব লাগে, সদায় অকলশৰে চিন্তা কৰিব লাগে। যি অকলশৰে চিন্তা কৰে নহয়, তেওঁৱেই ইতিহাস ৰচনা কৰে। বন্ধুসকল, সেইকাৰণে ইগলৰ দৰে আমি সদায় অকলে নিজক আত্মনিৰ্ভৰশীল কৰিব শিকিব লাগিব, হয়নে? তো বন্ধুসকল, ইগলে নিজৰ পৰিৱৰ্তন বিচাৰে। যেতিয়া ইগল বুঢ়া হৈ আহে, যেতিয়া ইগলৰ বয়স হৈ আহে নহয়, তেতিয়া ইগলে আকৌ এটা নতুন জীৱন পাবৰ কাৰণে নিজৰ পাখিখিনি ঠোঁটেৰে ছিঙি পেলায়, নিজৰ ঠোঁটটো ভাঙি পেলায়। তো চিন্তা কৰক বন্ধুসকল, ইগলে কিমান যন্ত্ৰণা ভোগে, কিমান কষ্ট ভোগে। নিজৰ পাখিখিনি যেতিয়া ঠোঁটেৰে ছিঙি পেলায়, সেই ছিঙোতে কিমান যন্ত্ৰণা পাব লাগিব, যিমান কষ্ট পাব লাগিব, চিন্তা কৰক। আৰু নিজৰ ঠোঁটটো যেতিয়া শিলত টুকুৰিয়ে টুকুৰিয়ে ভাঙি পেলায়, তেতিয়া কিমান কষ্ট পাব লাগিব। কিন্তু সেই কষ্টটো কিয় কৰে? নিজৰ নতুন এটা জীৱন পাবৰ কাৰণে। আৰু সেই নতুন এটা জীৱন পাবৰ কাৰণে যেতিয়ালৈকে ইগলৰ আকৌ নতুনকৈ পাখি নগজে, ঠোঁটটো আকৌ নতুনকৈ নোলায়, তেতিয়ালৈকে ইগলে লঘোণে থাকে, ভোকত থাকে। ভাবক, নিজক চেঞ্জ কৰিবৰ কাৰণে, নতুন এটা জীৱন পাবৰ কাৰণে ইগলে কিমান কষ্ট কৰে। তো বন্ধুসকল, আমি অতীতৰ যিখিনি বস্তু সেইখিনিক পাহৰিব লাগিব। ঠিক আছে, আৰু সেই পাহৰিবৰ কাৰণে আমি কষ্ট কৰিব লাগিব। আমাৰ অতীতৰ যিখিনি স্বভাৱ চৰিত্ৰ আছিলে, আমাৰ যিখিনি বেয়া গুণ আছিলে, সকলো এৰিব লাগিব। আৰু যেতিয়া আমি সেই সকলোখিনি এৰিব পাৰিম, তেতিয়া আমি নতুন জীৱন পাব পাৰিম, হয়নে? সেইখিনি এৰিবৰ কাৰণে আমি সেই যন্ত্ৰণা ভুগিব লাগিব, সেই কষ্ট ভুগিব লাগিব। আমি যেতিয়া নিজক চেঞ্জ কৰিব বিচাৰোঁ নহয়, নিজক পৰিৱৰ্তন কৰিব বিচাৰোঁ, কিছুমান দুখ আহিব আৰু কিছুমান কষ্ট ভুগিবলগীয়া হয়। আৰু সেই কষ্টখিনি ভুগিব পাৰিলেহে নতুন এটা জীৱন পোৱা যায়, ইগলৰ দৰে, হয়নে? তো বন্ধুসকল, ইগলে নিজক চেঞ্জ কৰিবৰ কাৰণে সেইখিনি কষ্ট ভোগে, যন্ত্ৰণা ভোগে। ঠিক আছে, তো বন্ধুসকল, ইগলে দূৰ দৃষ্টিকোণ ৰাখে। ঠিক আছে, ইগলে বহুত দূৰৰ পৰা, 1000 ফুট ওপৰৰ পৰা নিজৰ দৃষ্টি ৰাখে চিকাৰৰ ওপৰত, বেলেগ বস্তুৰ ওপৰত নাৰাখে, বেলেগ বস্তু চাই নুফুৰে, 1000 ফুট ওপৰত উৰি পেলাই নিজৰ চিকাৰত দৃষ্টি ৰাখে। সেইদৰে বন্ধুসকল, আমি জীৱনত যদি আগুৱাই যাবলৈ হয়, তেতিয়াহ'লে আমাৰ লক্ষ্যত আমাৰ দৃষ্টি থাকিব লাগিব। আমাৰ যোনটো লক্ষ্য, সেই লক্ষ্য যি কাম কৰিব খুজিছোঁ, আজি মই ইউটিউবত বা ফেচবুকত কাম কৰি আছোঁ, এই ইউটিউব আৰু ফেচবুকৰ প্ৰতিহে মোৰ লক্ষ্য থাকিব লাগিব। আৰু বেলেগৰ যদি মই লক্ষ্য ৰাখোঁ নহয়, তেতিয়া মোৰ লক্ষ্য শেষ হৈ যাব। ঠিক আছে, মোৰ লক্ষ্য এটাই হ'ব লাগিব, মোৰ ফেচবুক আৰু ইউটিউব। মই কেনেকৈ ভিডিঅ' বনাম, কেনেকৈ কণ্টেণ্ট বনাম,
সেই বিষয়ে চিন্তা কৰিব লাগিব, সেই বিষয়ে কাম কৰিব লাগিব। ঠিক আছে, ইগলে যিদৰে অকল নিজৰ চিকাৰৰ ওপৰত লক্ষ্য ৰাখে আৰু কাৰো ওপৰত লক্ষ্য নাৰাখে। তো চিন্তা কৰক ইগলৰ কিমান ডাঙৰ স্কিল আছে। ঠিক আছে, তো বন্ধুসকল, ইগলে সঠিক সময়ৰ বাবে অপেক্ষা কৰে। ইগলে আকাশত ঘণ্টাৰ ওপৰত ঘণ্টা উৰি থাকে আৰু সঠিক সময়ৰ বাবে অপেক্ষা কৰে, কেতিয়া চিকাৰটো আহিব, কেতিয়া কোনটো সময়ত ধৰিলে চিকাৰটো সহজতে ধৰি আনিব পাৰে, সেই সঠিক সময়ৰ বাবে অপেক্ষা কৰে। বন্ধুসকল, সেইদৰে ইগলৰ দৰে আমি সঠিক সময়ৰ বাবে আমিও অপেক্ষা কৰিব লাগে। আমিও ধৈৰ্যৰে কাম কৰি যাব লাগে। আমাৰ লক্ষ্যত, আমাৰ যিটো লক্ষ্য লৈ পেলাই আজি মই ইউটিউবত কাম কৰি আছোঁ বা ফেচবুকত কাম কৰি আছোঁ, ঠিক আছে, আমাৰ কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে মই যি কাম কৰি আছোঁ, সেই কামত গুৰুত্ব দি থাকিব লাগিব। ঠিক আছে, আমাৰ গুৰুত্ব সেই কামত থাকিব লাগিব। কিন্তু সেই কামৰ পৰা যোনটো পোৱাৰ ফল, সেই ফল আশা কৰি পেলাই যদি মই কৰ্ম কৰি আছোঁ নহয়, তেতিয়াহ'লে মই কেতিয়াও সফল হ'ব নোৱাৰোঁ। কাৰণ অলপ দিনৰ পিছত যেতিয়া ভিউজ নহা হ'ব, পইচা নহা হ'ব, এইবিলাক কি কৰিম বুলি এৰি দিব লাগিব, হয়নে? তো সময়ৰ বাবে অপেক্ষা কৰিব লাগিব আৰু ধৈৰ্যৰে কাম কৰিব লাগিব, হয়নে? তো ইগলৰ দৰে ধৈৰ্য ধৰিব লাগিব আৰু সময়ৰ বাবে অপেক্ষা কৰিব লাগিব। আৰু আমি কি কৰোঁ জানানে? আজিয়ে কাম কৰিছোঁ, কাইলৈ পইচা পাব লাগে। আজিয়ে গছ পুলিটো লগাইছোঁ, কালিয়ে পইচা পাব, ফল লাগিব। তো আমি যদি আজিয়ে লগাইছোঁ, কালিয়ে ফল বিচাৰোঁ, তেতিয়াহ'লে ক'ৰ পৰা পাম? তো সময়ৰ বাবে আমি অপেক্ষা কৰিব লাগিব ন। তো সেইকাৰণে আমি সঠিক সময়ৰ বাবে অপেক্ষা কৰিব লাগিব। তো বন্ধুসকল, ইগলে নিজৰ নখ সদায় তীক্ষ্ণ কৰি ৰাখে, চোকা কৰি ৰাখে, যাতে সহজতে চিকাৰ ধৰিব পাৰে। ইগলৰ ভৰসা নিজৰ নখৰ ওপৰত, সেইকাৰণে নখকেইটা সদায় তীক্ষ্ণ কৰি ৰাখে। যদি নখটো দুৰ্বল হৈ পৰে নহয়, ইগল ভোকত মৰিব। তো সেইকাৰণে ইগলে সদায় নখ সদায় মজবুত কৰি ৰাখে, চোকা কৰি ৰাখে। আৰু সেইদৰে আমিও বন্ধুসকল, আমাৰ যিখিনি কৌশল আছে, যিখিনি প্ৰতিভা আছে, যিখিনি আমাৰ অভিজ্ঞতা আছে, সেই অভিজ্ঞতাখিনিৰ ওপৰত সদায় কাম কৰি থাকিব লাগে, সদায় চেষ্টা কৰিব লাগে। আজি মই ভিডিঅ' বনাই আছোঁ, সদায় চেষ্টা কৰিব, সদায় কৰি থাকিব। মোৰ আজি বেয়া হৈছে, কালি ভাল হ'ব, হয়নে? আৰু যেতিয়া ভাল হৈ যাব, তেতিয়াতো জিলিকি যাম, হয়নে? তো যিমান পাৰে চেষ্টা কৰি থাকিব লাগে। যেতিয়ালৈকে ভাল নহয়, আমি চেষ্টা কৰি থাকিব লাগে। আমি সদায় আমাৰ কলা কৌশলখিনিক সদায় তীক্ষ্ণ কৰি ৰাখিব লাগিব, চোকা কৰি ৰাখিব লাগিব, মজবুত কৰি ৰাখিব লাগিব, হয়নে? তো বন্ধুসকল, জীৱনৰ বাটত মোৰ কেইবাটা প্ৰতিভা, মোৰ কৌশল মই ৰাখি থৈছোঁ। ঠিক আছে, আৰু সেইকাৰণে জীৱনৰ বাটত কেতিয়াও বিপদত পৰা নাই। মই চেলছত কাম কৰিছিলোঁ, চেলছৰ স্কিল আছে। ঠিক আছে, তো চেলছৰ যিখিনি কাম, সেইখিনি মই কৰিব পাৰোঁ। লগতে এটা সময়ত এনেকুৱা প্ৰব্লেম হৈছিলে, এনেকুৱা বিপদ হৈছিলে, তো পুৰণা স্কিল এটা মোৰ কামত আহি গ'ল, যোনটো মই NCC কৰি খুব ভাল পাইছিলোঁ। ঠিক আছে, NCC কৰিছিলোঁ, মাৰ্চেল আৰ্টছ কৰিছিলোঁ, বডি বিল্ডিং কৰিছিলোঁ। ঠিক আছে, তো সেই স্কিলটো এটা সময়ত কাম আহি গ'ল। মই যেতিয়া গুৱাহাটীত আছিলোঁ, সেই সময়ত মোৰ অলপ প্ৰব্লেম হৈ গৈছিলে, বিপদ হৈ গৈছিলে, আৰু তেতিয়াই মই বাউন্সাৰ, চিকিউৰিটি ইনচাৰ্জ, এনেকুৱা কামখিনি কৰিব পাৰিছিলোঁ। কেলে? মোৰ সেইটো স্কিল আছিল। ঠিক আছে, তো তাৰপিছতো মোৰ সংগ্ৰাম শেষ হোৱা নাছিলে। তাৰপিছতো আকৌ চেলছত কাম কৰিলোঁ, আৰু অলপ দিন কাম কৰাৰ পিছত যোনটো ফাৰ্মত কাম কৰিছিলোঁ, সেই ফাৰ্মটো কিবা কাৰণে বন্ধ কৰিবলগীয়া হ'ল। তাৰপিছত মই কি কৰিম এতিয়া? মইতো কিবা এটা কৰিব লাগিব। তো মোৰ ড্ৰাইভিং স্কিল আছিলে, মই ভাল গাড়ী চলাব জানো। তো সেইটো কাৰণে মই গাড়ী চলাই পেলাই মোৰ নিজৰ জীৱন অতিবাহিত কৰিব পাৰিলোঁ, হয়নে? তো যেতিয়া আমাৰ কৌশলখিনি থাকে নহয়, আমাৰ প্ৰতিভাখিনি থাকে, আমাৰ জীৱনৰ বাটত কেতিয়াও বিপদত নপৰোঁ, হয়নে? সেইকাৰণে সদায় কলা কৌশলখিনি সদায় মজবুত কৰি ৰাখিব লাগে। ঠিক আছে, তো বন্ধুসকল, আমাৰ জীৱনলৈ কেতিয়াবা ভয় আহে, হয়নে? আমি ভয় কৰোঁ। কেতিয়া ভয় কৰোঁ? যেতিয়া আমাৰ বিপদ আহে, সমস্যা আহে, তেতিয়া আমি ভয় কৰোঁ, হয়নে? তো ভয়ক আমি জিকিবলৈ শিকিব লাগিব। ইগলে সদায় নিজৰ কেতিয়াও ভয় নকৰে। যিমান ধুমুহা হওক, যিমান বিজুলী ঢেৰেকনি নামাৰক, ইগলে ধুমুহা ঢেৰেকনি চব ফালি ওপৰলৈ উৰি যাব পাৰে, কেতিয়াও ভয় নকৰে।
হয়নে? তো আমি যেতিয়া ভয়ক জিতিব পাৰিম, ঈগলে সদায় ভয়ক জিতিবলৈ যায়, হয়নে? ভয়ক প্ৰত্যাহ্বান জনায়, ভয়ক চেলেঞ্জ কৰে যে ভয়, মই তোক কেয়াৰেই নকৰোঁ। ঠিক আছে, তো সেই তেনেকেই আমি জীৱনৰ বাটত যিখিনি ভয় আহে নহয়, সেই ভয়ৰ সৈতে আমি যুদ্ধ কৰিব লাগে, যুঁজিব লাগে। আৰু যেতিয়া ভয়ৰ লগত আমি যুঁজিবলৈ শিকিম আৰু ভয়ক আমি প্ৰত্যাহ্বান জনাব পাৰিম নহয়, তেতিয়া আমি জীৱনৰ বাটত আগুৱাই যাব পাৰিম। বন্ধুসকল, আপোনালোকে লক্ষ্য কৰিব, যিসকল ব্যক্তিয়ে সাহসেৰে কিছুমান কাম কৰিছিলে, সেইকাৰণে আজি তেওঁলোক লিডাৰ হৈ আছে, হয়নে? যিখিনি ব্যক্তিয়ে, কিছুমানে নেতা হ'ব গৈছে, নেতা হ'বলৈ যাওঁতে কিমান পুলিচৰ কোব খাইছে, জেল গৈছে, হয়নে? জেলত থাকি প্ৰতিবাদ কৰি আমুক কৰি তাৰ পিছত ডাঙৰ নেতা হয়। কিছুমান যিখিনি মানে কিছুমান অস্ত্ৰধাৰী নেতা হৈছিলে ন, সেই নেতাসকলো এটা সময়ত আহি পেলাই এতিয়া ৰজা হৈ আছে। তো যিসকলে সাহস কৰিছিলে তেওঁলোকে নেতা হ'ব পাৰিছে, লিডাৰ হ'ব পাৰিছে। তো ভয়ক আমি জিতিবলৈ শিকিব লাগিব। ঠিক আছে, আমি ভয় কৰি পেলাই জোপোকা লাগি বহি থাকিলে আমি জীৱনৰ বাটত কেতিয়াও আগুৱাই যাব নোৱাৰিম। ঈগলৰ দৰে আমি ভয়ক জিতিবলৈ শিকিব লাগিব, হয়নে? তো বন্ধুসকল, ঈগলে কেতিয়াও আন এটা ঈগলৰ পকৰে পকৰে দৌৰি নুফুৰে। ঈগলে সদায় যিকোনো পৰিস্থিতিত যিকোনো সিদ্ধান্ত নিজে লয়, নিজেই স্বীকাৰ কৰে, হয়নে? তো বন্ধুসকল, আমি যদি জীৱনৰ বাটত আগুৱাই যাবলৈ হয়, আমি সদায় নিজৰ সিদ্ধান্ত নিজেই ল'বলৈ শিকিব লাগিব। আমি আনৰ ওপৰত ভৰসা কৰিব নালাগে। আমি সদায় আনৰ ওপৰত ভৰসা কৰোঁ, মোক আনে এইটো বস্তু চাই দিব, আনে এইটো মোক কৰি দিব। সেই আনৰ ওপৰত যেতিয়া আমি ভৰসা কৰোঁ নহয়, আমি সদায় দুখ পাওঁ, হয়নে? আমাৰ নিজৰ সিদ্ধান্ত নিজেই ল'ব পৰা শক্তি, নিজৰ আত্মবিশ্বাসেৰে ল'ব পৰা শক্তি নিজে গোটাব লাগিব। আৰু যেতিয়া আমি আত্মবিশ্বাসেৰে নিজৰ সিদ্ধান্ত নিজেই ল'ম নহয়, তেতিয়া আমি প্ৰত্যেকটো সিদ্ধান্ত সঠিক হৈ যাব আৰু শুদ্ধ হ'ব। আমি সদায় জীৱনৰ পথত আগুৱাই যাব পাৰিম, হয়নে? তো বন্ধুসকল, এইকেইটা আছিলে ঈগলৰ স্কিল, ঈগলৰ গুণ, ঈগলৰ কৌশল। তো ঈগলৰ এই কৌশলখিনিক যদি আমি নিজৰ মাজত ভৰাব পাৰোঁ, নিজেই ল'ব পাৰোঁ নহয়, তো ঈগলৰ দৰে আমি আকাশ চুব পাৰিম, হয়নে? তো বন্ধুসকল, আকাশ চুবৰ মন যদি আছে নহয়, তেতিয়াহ'লে ঈগলৰ দৰে হ'ব লাগিব। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো, যিমান পাৰে শ্বেয়াৰ কৰিব। ঠিক আছে, মই সদায় কওঁ এটাই যে যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ এনেকুৱা ধৰণৰ বস্তুবিলাক পালে বহুতৰ মনত উৎসাহ জন্মে, হয়নে? সাহস জন্মে, আত্মবিশ্বাস উৎপন্ন হয়। সেইকাৰণে বন্ধুসকল, যিমান পাৰে এনেকুৱা ভিডিঅ' শ্বেয়াৰ কৰিব, যাতে আমাৰ যদি কিবা আৱশ্যক নাই, কাৰোবাৰ হয়তো আৱশ্যক হ'ব পাৰে, হয়নে? তো আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই পেলাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ এটা সময়ত তেওঁলোকো মোৰ ভিডিঅ' চাব আৰু তেওঁলোকো মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলত ফ'ল' কৰিব। সেইটো মোৰ বিশ্বাস আছে, আৰু সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।